ৰাজ্য তুংগত উঠিছে এতিয়া নিৰ্বাচনী প্ৰচাৰ প্ৰতিটো দলেই এতিয়া বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে শাসকীয় পক্ষৰ ফালৰ পৰা বিজেপি দলৰ যদি চাওঁ তেতিয়াহ'লে গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে ৰোড শ্ব' কৰিলে প্ৰধানমন্ত্ৰী আহি আছে তাৰ লগে লগে সমান্তৰালভাৱে বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ইতিমধ্যে কেইবাস্থানতো তেওঁ প্ৰচাৰ অভিযান চলাইছে আজি বোকাখাতত বিশাল নিৰ্বাচনী সভাক সম্বোধন কৰিব নীতিন নবীনে আৰু তাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে বোকাখাতৰ জিলা ক্ৰীড়া সন্থাৰ এই খেলপথাৰত আৰু কেইবা হাজাৰ সমৰ্থকৰ উপস্থিতিত আজি নীতিন নবীনে নিৰ্বাচনী প্ৰচাৰ চলাব তাৰ লগতে নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ তেখেতে ব্যক্ত কৰিব ইতিমধ্যে উৎফুল্লিত হৈ পৰিছে বোকাখাতৰ বিজেপি এজিপি সন্মিলিত গণশক্তি কৰ্মীসকল আৰু সকলোৱে এক আটক ধুনীয়াকৈ এক মঞ্চ তৈয়াৰ কৰিছে তাৰ লগতে সমান্তৰালকৈ ৰাইজক বহিব পৰাকৈ বিভিন্ন আসনৰ ব্যৱস্থা কৰিছে কেইবা হাজাৰ লোকৰ সমাগম হ'ব আৰু কিছু সময় পাছতে ইয়াত আহি উপস্থিত হ'ব প্ৰতিকূল বতৰ বেয়াৰ বাবে হয়তো সময়ৰ তাৰতম্য ঘটিব পাৰে কিন্তু ইতিমধ্যে সকলো বিষয়ববীয়া বিজেপিৰ অগপ দলৰ সকলো বিষয়ববীয়া সন্মিলিত গণশক্তিৰ সকলো বিষয়ববীয়া কাৰ্যকৰ্তা ইতিমধ্যে তেওঁলোকৰ সমৰ্থকসকলক বিভিন্ন স্থানৰ পৰা আনিবৰ বাবে বাছসমূহ ইতিমধ্যে পঠিয়াইছে আহিব কিছু সময়ৰ ভিতৰতে বোকাখাত এই বিধানসভা সমষ্টিৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা যোৱা 10টা বছৰৰ বিধায়ক অতুল বৰা অগপ দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আজি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া গতিকে আমাৰ লগত আছে বোকাখাত মণ্ডল বিজেপিৰ সভাপতি মৃণাল দাস আছে লগতে সাধাৰণ সম্পাদক আছে লগতে আমি তেওঁলোকৰ পৰা জানিম যে আজি কেনেধৰণৰ এটা প্ৰস্তুতি হৈছে মৃণাল কেনেধৰণৰ প্ৰস্তুতি ইতিমধ্যে মঞ্চ আমি দেখিবলৈ পাইছোঁ খুব ধুনীয়াকৈ মঞ্চ কৰা হৈছে হয় খুব ধুনীয়া প্ৰস্তুতি চলিছে এক উৎসৱমুখৰ পৰিৱেশ আজি বিৰাজ কৰিছে আমাৰ যিহেতু ৰাষ্ট্ৰীয় সভাপতি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি আজি বোকাখাতলৈ আহি আছে বোকাখাতত আমাৰ যি NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰা ডাঙৰীয়া হৈ নিৰ্বাচনী প্ৰচাৰ সভাত তেওঁ অংশগ্ৰহণ কৰিব আৰু এই সভাত আমি 40,000ৰো অধিক ইয়াত আমাৰ যি শুভাকাংক্ষী আমাৰ বোকাখাতবাসী ৰাইজ ইয়াত উপস্থিত হ'ব আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ সন্মিলিত গণশক্তি অসমৰ কাৰ্যকৰ্তা ইয়াত উপস্থিত থাকি এক উৎসৱমুখৰ পৰিৱেশত আজি এই সভাখন অনুষ্ঠিত হ'ব মই ধন্যবাদ জনাইছোঁ মই দেৱাশিষ ভৰদাস সাধাৰণ সম্পাদক বোকাখাত মণ্ডলৰ মই তেওঁৰ লগত কথা পাতিম তাৰ আগতে এটা আমাৰ দৰ্শকৰ জ্ঞাতাৰ্থে জনাব খুজিছোঁ যে যোৱা 2021 চনৰ যি নিৰ্বাচন আছিল তাত 72,000কৈ অধিক ভোট মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাই লাভ কৰিছিলে এইবাৰ টাৰ্গেট 1 লাখৰ টাৰ্গেট কৰা হৈছে কিন্তু আজি যদি সভাখনত 40,000 সমৰ্থক যদি উপস্থিত থাকেই গতানুগতিকভাৱে এটা পৰিসংখ্যা যদি চোৱা যায় তেতিয়াহ'লে অতুল বৰাৰ পক্ষে বতাহ বলিছে কি কয় আচলতে 40,000তকৈ আটাইতকৈ বেছি মানুহে হ'ব আমাৰ টাৰ্গেট বেছিয়ে আছে 40,000 আমাৰ ইয়াত চকী টকী এনেকৈ মিলাই মানে জেগাত 40,000 মানুহ বহিব আৰু আটাইতকৈ ডাঙৰ কথা আজি এটা খুব ডাঙৰ নিদৰ্শন মিত্ৰ দলৰ বাবে পৃথিৱীৰ আটাইতকৈ বৃহৎ যিটো আমাৰ ৰাজনৈতিক দল সেই ৰাজনৈতিক দলৰ মিত্ৰ দলৰ যিজন আমাৰ বোকাখাতত যিজন আমাৰ প্ৰাৰ্থী তেখেত আমাৰ AGP দলৰ সভাপতি আৰু আমাৰ ৰাষ্ট্ৰীয় সভাপতি সেইজন সভাপতিক আজি উৎসাহ জনাবলৈ আহিব সেইজন সভাপতিৰ হৈ আজি প্ৰচাৰ চলাবলৈ আহিব সেইটো আটাইতকৈ আমাৰ মিত্ৰ দলৰ কাৰণে এটা মিত্ৰ দলৰ দুজন সভাপতি আজি একগোট হ'ব এজন সভাপতিৰ কাৰণে এজন ৰাষ্ট্ৰীয় সভাপতি আহি আজি নিৰ্বাচনী প্ৰচাৰত নামিব তাতকৈ আৰু আমাৰ কাৰণে মানে দলত যিটো সমমৰ্যাদা যিটো সমমৰ্যাদা সম অধিকাৰ যিটো কথা কোৱা হয় সকলোৰে বাবে সমান সেইটোকে স্বীকৃতি দিব আজি একদম সুন্দৰভাৱে স্বীকৃতি দিব আৰু আচলতে বিৰোধী দলত এইটো এটা আচলতে খুব লাজ পাব লাগে তেখেতসকলৰ আজি যি অৱস্থা আৰু আমাৰ দলৰ কাৰণে দুজন আজি সভাপতি একেলগে বহি আমাৰ এজন সভাপতি আন এজন সভাপতিৰ বাবে আজি নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব এইটোৱে খুব গুৰুত্বপূৰ্ণ কথা যে আঞ্চলিক দলসমূহক কোৱা হয় বিভিন্ন সময়ত আচলতে অভিযোগ উঠে যে বিজেপি দলত অগপ বিলীন হৈ গ'ল নেকি এনেধৰণৰ প্ৰশ্ন উঠে কিন্তু আজি ৰাষ্ট্ৰীয় সভাপতিয়ে আহি আঞ্চলিক দলটোৰ কেন্দ্ৰীয় সভাপতি হৈ নিৰ্বাচনী প্ৰচাৰ চলাব এয়া এই বোকাখাতৰ বাবে শুভবাৰ্তা আৰু সমগ্ৰ আঞ্চলিকতাবাদী দলৰ কাৰণেও এইটো এটা শুভবাৰ্তা বোকাখাতৰ ৰাইজ উৎফুল্লিত আৰু কিছু সময়ৰ পাছতে ইয়াত আহি উপস্থিত হ'বহি বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত